অখিল গগৈক জোকাই অৱশেষত বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ দুই ভাতৃৰ চাকৰিৰ তদন্ত লাগে অখিল গগৈক। গীতাশ্ৰী তামুলীৰ চাকৰিৰ ওপৰত তদন্ত বিচাৰিছে খোদ অখিল দম্পতীয়ে। নিজ ভাতৃৰ চাকৰিৰ সন্দৰ্ভত তদন্ত কৰিব পাৰিবনে হিমন্ত বিশ্ব শৰ্মাই? যোৱা বৃহস্পতিবাৰে অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল কেইবাটাও ব্যক্তিগত মন্তব্য। বিধানসভাৰ মজিয়াত অখিল গগৈৰ পত্নীৰ চাকৰিৰ প্ৰসংগ উত্থাপন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি স্পষ্টভাৱে কৈছিলে যে গীতাশ্ৰী তামুলীতকৈ চোকা প্ৰাৰ্থীয়ে পোৱা নাছিল বি বৰুৱা কলেজৰ অধ্যাপিকাৰ চাকৰি। মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্যৰ পিছতেই পত্ৰ লিখিছে অখিল গগৈৰ পত্নীয়ে। অখিল গগৈয়ে ফেচবুক পোষ্টত উল্লেখ কৰা অনুসৰি গীতাশ্ৰী তামুলীয়ে তেওঁ নিযুক্তিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ লিখিছে পত্ৰ। কেৱল ইমানেই নহয়, তদন্ত সম্পূৰ্ণৰূপে শেষ নোহোৱালৈকে চাকৰিৰ পৰা আঁতৰাই ৰাখিবলৈ পত্ৰযোগে এই আহ্বান জনাইছে অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলীয়ে। গীতাশ্ৰী তামুলীৰ চাকৰিৰ তদন্ত বিচাৰি অখিল গগৈয়েও মুখ্যমন্ত্ৰীলৈ লিখিছে ইতিমধ্যে পত্ৰ। এক কথা ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মা যে একেবাৰেই গীতাশ্ৰী তামুলীৰ পিছত প্ৰথমবাৰেই লাগিছে এনে নহয়। চাকৰিৰ নিযুক্তিৰ সময়তো হিমন্ত বিশ্ব শৰ্মাই আপত্তি কৰিছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰ্থাৎ তৰুণ গগৈৰ ওচৰত। সেই সময়ত হিমন্ত বিশ্ব শৰ্মা আছিল শিক্ষামন্ত্ৰী। হিমন্ত বিশ্ব শৰ্মাই কৰা আপত্তিৰ পিছত চাকৰিত যোগদানৰ পূৰ্বেই গীতাশ্ৰী তামুলীৰ ওপৰত তদন্ত কৰিছিল তৰুণ গগৈয়ে। কিন্তু তদন্ত কৰি কি পালে? চাকৰিত যোগদান কৰাৰ আগতেই তদন্ত হৈছিল গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ সন্দৰ্ভত। কিন্তু তৰুণ গগৈয়ে কৰা সেই তদন্তত যোগ্য প্ৰাৰ্থী হিচাপে জিলিকি উঠিছিল অখিল গগৈৰ পত্নী গীতাশ্ৰী তামুলী। ইমানখিনি হৈ যোৱাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই পাছ এৰা নাই গীতাশ্ৰী তামুলীৰ। গীতাশ্ৰী তামুলী চাকৰিৰ পাছত লাগি থকাৰ সময়তে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক দিছে মাষ্টাৰ ষ্ট্ৰোক। বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ দোহাৰি দি হিমন্ত বিশ্ব শৰ্মাৰ দুই ভাতৃৰ চাকৰিৰ তদন্ত বিচাৰিলে অখিল গগৈয়ে। অখিল গগৈৰ মন্তব্য, ৰাকেশ পালৰ দিনত চাকৰি পোৱা সকলো বিষয়াকে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে। যদি নিলম্বিত নহয় তেতিয়া সেই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে জড়িত আছে বুলি প্ৰমাণিত হ'ব। কেৱল এয়াই নহয়, অখিল গগৈয়ে কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ দুই ভাতৃৰ চাকৰিৰ তদন্ত। কেনেদৰে নিজৰ দুই ভাতৃয়ে APSC চাকৰি পালে তাৰ তদন্ত কৰাৰ প্ৰত্যাহ্বান অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ পত্নীৰ চাকৰিৰ নিযুক্তিৰ সন্দৰ্ভত উত্থাপন কৰিলে প্ৰশ্ন, আৰু তাৰ পিছতেই নিযুক্তিৰ তদন্ত বিচাৰি চাকৰিৰ পৰা আঁতৰাই দিবলৈ মুকলি আহ্বান জনালে অখিল গগৈৰ লগতে তেওঁৰ পত্নী গীতাশ্ৰী তামুলীয়ে। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃৰ নিযুক্তিৰ ওপৰত উত্থাপন হৈছে বহুতো প্ৰশ্নৰ। এইবাৰ তদন্তৰ পোষকতা কৰিব পাৰিবনে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ ভাতৃয়ে? তাকে লৈ সকলোৰে মুখত চৰ্চা ইতিমধ্যে অব্যাহত আছে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।